আমাৰ এই ঢিং বিহুৎসৱটো 1988 চনত পোনপ্ৰথমবাৰৰ বাবে জগন্নাথ মন্দিৰ পাব্লিক স্কুলৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল। এতিয়া আহি 38 বছৰ পাৰ কৰিলে। এই বছৰো আমি দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱটি উদযাপন কৰিছোঁ। 26খন গাঁৱৰ ৰাইজে 26জন বয়োজ্যেষ্ঠ লোকে পতাকা উত্তোলন কৰিলে। সভাপতি হিচাপে মই নিজেও মূল পতাকা উত্তোলন কৰিছোঁ। আজি আমি নথৈ আনন্দিত যে আমাৰ মাজত অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ শিল্পীবৃন্দ ৰাকেশ, ৰিচা চেত্ৰী, কুমকুম লগতে কেষ্টু নগেনৰ প্ৰমোদ ইয়াত হৈ গ'ল। কালিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ প্ৰিয়ংকা ভৰালী আহিব। গতিকে সমূহ ৰাইজকো আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুষ্ঠান উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই দুদিনীয়া বিহুৰ যি কাৰ্যক্ৰমণিকা, সেই সকলো কাৰ্যক্ৰমণিকা যাতে সফলভাৱে ৰূপায়িত হয়, আমি ঢিংবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ।